হেল্ল' বন্ধুগণ নমস্কাৰ এয়া দেখা পাইছে এবিধ পাচলি যাক আমি বেঙেনা বুলি কওঁ ইংৰাজীত ব্ৰিঞ্জল বুলি কয় আৰু বাংলা ভাষা এটো আপোনাৰ বেগুন বুলি কয় এই দেখা পাইছে কিমান সুন্দৰ সুন্দৰ বেঙেনা এটো হল আপোনাৰ 12 মহীয়া বেঙেনা এই সব আগত আমি বেঙেনা খাইছিলো বহুত সোৱাদযুক্ত আছিল আগৰ বেঙেনা বিলাক আজিকালি সাৰ প্ৰয়োগ কৰা হয় যাৰ ফলত বেঙেনাৰ যেটো আপোনাৰ সোৱাদ হেতু নোহোৱা হৈ গৈছে কিন্তু এটো আপোনালোকে দেখা পাইছে এটো হল আপোনাৰ 12 মহীয়া বেঙেনা এটো সচৰাচৰ এটো তাৰ মানে আপোনাৰ সাৰ প্ৰয়োগ কৰা নহয় মানুহে ঘৰতে 5-6টা মান গছ ৰুই দিয়ে নিজৰ খাবৰ কাৰণে এই সব এটো হল প্ৰকৃত বেঙেনা মানে সোৱাদযুক্ত এই সব কিমান সুন্দৰ ইখিনি বেঙেনা মই আনিছো আপোনাৰ 20 টকাত এই বেঙেনা সাধাৰণত পোৱা নাযায় বজাৰত কম পোৱা যায় এই সব এতিয়া এই যে বেঙেনা ইয়াতে আপোনাৰ বেগুনিয়া কালাৰ এটো হল হেউজিয়া কালাৰ দেখা পাইছে বিভিন্ন মানে ৰং দুইটা ৰং আছে দুইটা ৰঙৰ সংমিশ্ৰণ আছে ইয়াতে সংমিশ্ৰণ এতিয়া বেঙেনাক বাংলা ভাষাত আপোনাৰ বেগুন বুলি কয় মানে যাৰ গুণ নাই কিন্তু একচুয়ালি নহয় বেঙেনাত প্ৰচুৰ পৰিমাণে গুণ আছে প্ৰথমতে হল কি বেঙেনাত আপোনাৰ ভিটামিনস থাকে আৰু প্ৰচুৰ পৰিমাণে মিনাৰেলস থাকে এটা ভিটামিনস কি কৰে আমি জানো যে ভিটামিনে মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে মানে মানুহক ৰোগৰ পৰা ৰক্ষা কৰে আৰু মিনাৰেলস থাকে ইয়াতে প্ৰচুৰ পৰিমাণে মিনাৰেলস থাকে মিনাৰেলস বিলাকে কি কৰে আপোনাৰ যিবিলাক আমাৰ হাড়ি আছে হাড় আৰু আমাৰ যিবিলাক মাসল আছে মাংসপেশী আৰু আমাৰ শৰীৰৰ যিমান আপোনাৰ নাৰ্ভ সিস্টেম আছে হেবিলাক সঠিকভাৱে কাৰ্য ৰূপায়ন কৰাত সহায় কৰে মিনাৰেলছৰ এটো গুণাগুণ ইয়াতে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে এন্টিঅক্সিডেন্ট মানে হল যে আমাৰ শৰীৰত বহুত কোষ আছে সেই কোষবিলাকক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে সেই কোষবিলাক যাতে সুস্থ থাকে তাৰ ওপৰত কাৰ্য কৰে তো আমাৰ যেতিয়া কোষবিলাক সঠিক থাকিব তেতিয়া আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাম তো বিভিন্ন ধৰণৰ বেমাৰ হোক ক্যান্সাৰ হোক তাৰ পৰা আমাক ৰক্ষা কৰে এন্টিঅক্সিডেন্টে তো গতিকে ইয়াতে বহু পৰিমাণে প্ৰচুৰ পৰিমাণে কি থাকে এন্টিঅক্সিডেন্ট থাকে তাৰ পিছত এটো আপোনাৰ কি কৰে মানুহৰ যিবিলাক হাড় আছে হাড় বিলাক কি কৰে মজবুত কৰে মানে বোন তাৰ পিছত এটো আপোনাৰ কি কৰে এই আজিকালি এটা সমস্যা দেখিবলৈ পোৱা যায় মানুহ শকত হোৱা সমস্যা হয় না তো এই বেঙেনা এটা গুণ আছে যিয়ে তাৰ মানে মানুহক কি কৰে আপোনাক ক্ষীণ কৰে মানে ওয়েট টু লস কৰি দিয়ে এটো এটা তাৰ পিছত এটো আপোনাৰ যিবিলাক আপোনাৰ সুগাৰ বেমাৰী আছে যাক আপোনাৰ ডায়াবেটিস বুলি কও হিয়তৰ কাৰণে ভাল এটো হিয়তৰ কাৰণে এটা ভাল এটা পাচলি বুলি ক'ব পাৰি তাৰ পিছত বেঙেনাত আপোনাৰ ব্ৰেইন বিকাশ মানে মগজুৰ বিকাশত ই সহায়ক হয় আৰু কিছুমান মানুহৰ দৃষ্টিশক্তি যদি বৃদ্ধি কৰিব বিচাৰে তেনেহলেও বেঙেনাত সেই গুণাগুণটো আছে দৃষ্টিশক্তি মানুহৰ বৃদ্ধি কৰে আৰু কিছুমান মানুহৰ মানে সুন্দৰ স্কিন পাব বিচাৰে তো সেই সুন্দৰ স্কিন যদি পাব বিচাৰে তেনেহলে এই বেঙেনাটো খাব পাৰে বা এটো গ্ৰহণ কৰিব পাৰে আৰু এই যে বেঙেনা চাকচোন কিমান সুন্দৰ সুন্দৰ ৰং বিৰঙৰ বেঙেনা চালে ভাল লাগে এটো হল একদম প্ৰকৃত সোৱাদ পোৱা যাব ইয়াৰ পৰা এটো চাওক এটো এনে আপোনাৰ পোৱা নাযায় কম পোৱা যায় এটো
বেঙেনাটো একেবাৰে কম পোৱা যায় তো এই আছালে এতিয়া নাম হ'ল বেগুন বাংলা ভাষাত বেগুন বুলি কয় কিন্তু ইয়াৰ গুণাগুণ চাওক কিমান গুণ আছে ইয়াৰ এই বেঙেনাৰ তো গতিকে সকলো খাদ্য বস্তুতে কম পৰিমাণে হ'লেও 6টা উপাদান পোৱা যায় যেনেকা ধৰক আপোনাৰ ভিটামিন তাৰপিছত প্ৰটিন লু কাৰ্বোহাইড্ৰেট বা শৰ্কৰা খনিজ লৱণ পানী এইটো হ'ল 6টা উপাদান খাদ্যত থকা উপাদান হয় তো এই যে খাদ্যত থকা এই 6টা উপাদান যি কেইটা খাদ্য বস্তুত প্ৰচুৰ পৰিমাণে তাৰমানে কি থাকে এই 6টা উপাদানৰ তাৰমানে থাকে তো সেইবিলাকক সুষম আহাৰ বুলি কয় আমি জানো তো নাম কিন্তু বেগুন কিন্তু চাওক ইয়াতে বহুত বস্তু তাৰমানে ইয়াৰ পৰা পোৱা যায় আৰু এই বেঙেনাটো আপোনালোকক দেখুৱাৰ মূল লক্ষ্যটো হ'ল যে চাওক কিমান সুন্দৰ সুন্দৰ বেঙেনা এই বেঙেনা আজিকালি পাবলৈ নাই এনে পোৱা যায় ডাঙৰ ডাঙৰ বেঙেনাবিলাক পোৱা যায় যিবিলাক সাৰ ব্যৱহাৰ কৰা হয় সেইবিলাক শৰীৰৰ কাৰণে ইমান ভাল নহয় বা তাৰ প্ৰকৃত যিটো সোৱাদ পোৱা নাযায় কিন্তু এইটোত আপোনাৰ প্ৰকৃত সোৱাদ পোৱা যাব এই আপোনালোকক এটা মানে কম দেখিবলৈ পোৱা এবিধ পাচলি আপোনালোকক দেখুৱালো ইয়াৰ গুণাগুণ দেখুৱালো আৰু ইখিনি বেঙেনা মই 20 টকাত কিনি আনিছো এয়া দেখা পাইছে তো ঠিক আছে সকলোৰে দিন ভাল হোক নমস্কাৰ